উদ্দেশ্য হৈ গ'ল যে ইভি মানে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি গাড়ী কিনা এজন আমাৰ কাষ্টমাৰ, মোৰ ছেটিছফাইড কাষ্টমাৰ, চবতকৈ এক্সপিৰিয়েঞ্চ কাষ্টমাৰ, 38,000 কিলোমিটাৰ ৰান কৰিলে মানে 5 ইভি লৈ। গতিকে তেওঁ আজি গাড়ী কিনাৰ পৰা সম্পূৰ্ণ এবছৰ হ'ল। চবতকৈ মানে দুখ লগা বিষয়টো হ'ল যে এইটো আমি ৰিমাইণ্ড কৰিবলৈ তেওঁ কালি মোক ৰিমাইণ্ড কৰিলে কাইলৈ মোৰ এবছৰ হ'ব। গতিকে আমি ভাবিলোঁ যে উইথ ফেমিলি তেখেতক মাতি আনি এটলিষ্ট তেওঁ ফুল্লি ছেটিছফাইড ছাৰ্ভিচ লৈ বা গাড়ীখন লৈ। গতিকে মানস আৰু মানসৰ মিছেছ, মানসৰ ছোৱালী চব আছে। গতিকে ফালৰ পৰা আমি বৰ বিশেষ দিব লগা নাই। গতিকে লগতে গৌগ্ৰীণ কনচেপ্টত যেতিয়া গৈছে প্ৰথম আমাৰ ফালৰ পৰা সৰু থেংক ইউ। পোনপ্ৰথমে ধন্যবাদ সকলোলৈকে। টাটা মটৰ্ছৰ টিমটো সঁচাকৈ ক'বলৈ গ'লে মোৰ ফালৰ পৰা মই বহুত বহুত অশেষ ধন্যবাদ জনাইছো। কাৰণ মই লোৱাৰ প্ৰথম দিনাখনৰ পৰাই যিমানখিনি ছাপোৰ্ট মই পাইছো, আজি জ্ঞানদীপ মোৰ ঘৰৰ ওচৰৰ ভাইটি হয়। গাড়ীখন একচুৱেলি টেষ্ট ড্ৰাইভ দিয়ালৈকে বা মই কি কৰিম কেনেকৈ কৰিম, একচুৱেলি মই প্ৰথম লওঁতে ইউটিউবত বিশেষকৈ চাৰ্চ কৰিয়ে লোৱা হৈছিলে। আৰু ইভিৰ বিষয়ে আমাৰ ইয়াত সম্পূৰ্ণ নতুন, মানে অসমত বুলি ক'বলৈ গ'লে সম্পূৰ্ণ নতুন এটা বস্তু। গতিকে মই লওঁতে প্ৰথম অকণ ভাবিছিলোঁ যে লওঁ নে নলওঁ, আৰু তাৰপিছত চিন্তা কৰিলোঁ নহয় টেষ্ট ড্ৰাইভ কৰি চোৱা হওক। নিজে অলপমান ষ্টাডি কৰিলোঁ, কৰাৰ পিছত ই 5খন দেখাইছে, ঘৰলৈ মোক লৈ গৈছে। মই সেইটো যিহেতু মোৰ নুমলীগড় ৰিফাইনেৰী মোৰ চাকৰি সূত্ৰে মই আপ ডাউন কৰিব লাগে, 90 কিলোমিটাৰ মোৰ আপ ডাউন হৈ যায়। চ' পেট্ৰলৰ কাৰণে মোৰ বহুতখিনি হৈ যায়, মানে আপোনাৰ মান্থলি ক'বলৈ গ'লে 18,000-20,000 টকাটো মোৰ পেট্ৰলত গুচিয়ে যায় মানে। চ' সেই হিচাপত চিন্তা কৰিলোঁ লোৱা হওক। আৰু যি ধৰণে মই ল'লোঁ, আজি এবছৰ হ'ল, প্ৰায় 38,000 মই চলালোঁ। কিন্তু মই এনেই হিচাপ কৰিলোঁ প্ৰায় 2,11,000 টকাৰ মই পেট্ৰল এতিয়ালৈকে বচাইছোঁ মানে সিমানটো হিচাপত। আৰু সেই গতিকে মানুহে ক'ব পাৰে বোলে নহয় গাড়ী এখন লৈছোঁ, ইমান ডাঙৰ এটা বেটেৰী আছে, মই থ্ৰী ফেজ কানেকশ্যন ল'ব লাগিব নেকি? তেনেকুৱা কোনো কথা নাই। নৰ্মেল এটা 15 এম্পাৰ প্লাগত হ'লে মানে আমাৰ যিটো ফ্ৰিজ চলে বা টিভি চলাওঁ, তাতে দিলে আপুনি নৰ্মেল যিটো ঘৰৰ হোম চাৰ্জাৰ আপুনি চাৰ্জ দিব পাৰে। আৰু যিহেতু মই অকল অফিচ আপ ডাউনৰ কাৰণে লৈছিলোঁ, মই গুৱাহাটীও মিন টাইম দুবাৰ গ'লোঁ। আৰু গুৱাহাটীৰ মোৰ খৰচ হৈছে মাত্ৰ 850 ৰুপিজ, য'ত নেকি আপোনাৰ পেট্ৰল এখন লৈ গ'লে 3,000 টকা আপোনাৰ আপ ডাউনত। বহুতে মোক সোধে আপুনি কিমান ৰেঞ্জ পাইছে, আপুনি ডেইলি কিমান পায়? তেওঁলোকে এটা ভাবে আমাৰ যেনেকৈ পেট্ৰল গাড়ীত যে কিমান দেখায়, বোলে 17 দেখায়, বোলে 16 দেখায়। কিন্তু ইভিৰ সেইটো নহয়। ইভিৰ আপুনি যদি ভাবে বোলে নহয় মই 300+ ৰেঞ্জ মই কাইলৈ ৰাতিপুৱা মোক লাগে, চ' আপুনি আজি মাইণ্ডছেট লৈ আজি চলাব লাগিব যে মই 70 to 90 ভিতৰত চলাম। যদি সেইটো ৰেঞ্জত সেইটো মাইণ্ডছেট লৈ আপুনি ধুনীয়াকৈ চলাই ৰাখে, যেতিয়া ৰাতি আপুনি অভাৰনাইট ফুল চাৰ্জ কৰিব, পিছদিনা ৰাতিপুৱা আপুনি সেই হিচাপত 300 to 350, মই অভিয়াছলি মই নিজে পাইছোঁ, মই আপোনাৰ 365লৈকে উঠাইছোঁ। আৰু এটা কথা, এভাৰেজ এনাৰ্জি কনজাম্পশ্যন এটা বস্তু থাকে, আমাৰ যিটো অডোমিটাৰ এটা শ্ব' কৰি থাকে। আপুনি যদি সেই এভাৰেজ এনাৰ্জি কনজাম্পশ্যন 124 পৰা 130 ভিতৰত ৰাখে, আপুনি ইজিলি 300 পৰা 350+ ৰেঞ্জ এটা কভাৰ কৰিব পাৰে। যে মই প্ৰগতি মটৰ্ছ বা আমাৰ প্ৰমোচনৰ কাৰণে আপোনাক এটা বস্তু বিচাৰিছোঁ। এতিয়াও ধৰি লওক বহুত মানুহ আছে যে ইভিখন ল'লে কি হ'ব এটা ডাউট আছে। আপুনি আজি 38,000 কিলোমিটাৰ চলালে, তাৰ পৰা কি ছাজেষ্ট কৰে যে যদি কোনোবা ইভি ল'ব বিচাৰে এইটো শুদ্ধ হ'ব নে ভুল হ'ব? আপুনি কি মানে ছাজেশ্যন দিব বিচাৰে তেওঁলোকক? যদি কোনোবাই ইভি ল'বলৈ ইচ্ছুক আছে, তেতিয়াহ'লে এটা কথা চাই ল'ব যে তেওঁলোকৰ ডেইলি ৰানিং কিমান হয়। যদি তেওঁলোকৰ ডেইলি ৰানিং ডেইলি হিচাপত কওঁ, যদি 10 কিলোমিটাৰো হয় ডেইলি, তেতিয়াহ'লে ইভি ল'ব পাৰে। আৰু তেতিয়া তেওঁলোকৰ কাৰণে এটা যিটো আপোনাৰ ইভিৰ হাই ৰেঞ্জৰ যিখিনি গাড়ী আছে, এতিয়া ধৰি লওক মোৰ 5খনেই হ'ল বা আমাৰ এখন নেক্সনখনেই হৈ গ'ল, সেই দুখন নলৈও, কাৰণ সেই দুখনৰ এটা প্ৰাইচ ৰেঞ্জটো অকণমান ডিফাৰ কৰে। তেওঁলোকে টিয়াগো ল'ব পাৰে। টিয়াগোখনৰ আপোনাৰ যিটো আপোনাৰ হাইয়েষ্ট ৰেঞ্জ আছে 315 আছে, তো 315 ভিতৰত আপুনি 280, 250 আৰামছে কভাৰ কৰিব। চ' তেওঁলোকে আৰু যাৰ মোৰ নিচিনা বোলে নহয় মই 80-90 কিলোমিটাৰ ডেইলি থাকে, চ' তেওঁলোকে আইডাৰ নেক্সন নহ'লে 5 প্ৰিফাৰ কৰিব পাৰে। কিন্তু আমাৰ ইয়াতে যেতিয়া ইমান ধুনীয়াকৈ কনভিনিয়েণ্ট হিচাপে আপোনাৰ টিয়াগো আছে, টিয়াগো ল'ব পাৰে। টিয়াগো দুটা ভেৰিয়েণ্ট আছে, এখন আপোনাৰ 200 কিমান এটা আছে 315। চ' মই ভাবোঁ 315 ৰেঞ্জৰ সেইখন টিয়াগো ধুনীয়াকৈ ল'ব পাৰে। বোলে নহয় তাতকৈ অকণমান বাজেটত যাব বিচাৰে, চ' আইডাৰ 5 চইচ কৰিব পাৰে, নহ'লে নেক্সন চইচ কৰিব পাৰে। অভাৰঅল ছেটিছফেকশ্যন আপুনি আছে বুলি কয়? একদম ছেটিছফেকশ্যন আছে। হয়, কিবা পাইছে তেনেকুৱাকে মেনশ্যন কৰিবলৈ অসুবিধা বোলে মানুহ এনেকুৱা পাব পাৰে নেকি? আপুনি কি কয় মানে অসুবিধা মানে এইটো, আপুনি যদি ভাবে বোলে নহয় মই পেট্ৰলৰ গাড়ীখন চলোৱা দি যদি মই ইভি চলাওঁ, মই পেট্ৰলৰ গাড়ী চলোৱা যদি মই ইভি চলাওঁ, তেতিয়াহ'লে আপুনি প্ৰথম কেইদিন অসুবিধা পাব।
মানে এইটো হয় গাড়ী এখন লৈ আপুনি ফুল টেংকি আছে মই গুৱাহাটী যাওঁ মই 120 চলাই গৈছো আছে তেতিয়া অকণমান অসুবিধা হয় সেইটো আপোনাৰ কপ আপ হ'বৰ কাৰণে মিনিমাম 15-20 ডেজ লাগি যায় নিজে আপুনি গম পাব মানে আপোনাৰ ৰেঞ্জ এক্সাইটি আহিব পাৰে সেইখিনি নিজেই আপুনি কপ আপ কৰিলে আপুনি সেইখিনিৰ পৰা মানে পৰিত্ৰাণ পাব ধুনীয়াকে চলি যাব আৰু কিবা অসুবিধা থাকিলে মই আছোৱেই মোৰ নাম্বাৰ দি দিব যিকোনো কাষ্টমাৰে কিবা কমপ্লেইন থাকিলে মোক সুধিলে হ'ল একচুৱেলি কমপ্লেইন বুলি নহয় ছাজেশ্যন যদি কিবা বিচাৰে ত' মই সেইটো দিয়াত হেৰি কৰি আছো একচুৱেলি এটা কথা মোৰ নুমলীগড় ৰিফাইনেৰীত দুজন মানে মোক সুধিছে এজনে মোক কৈ থৈছে তুমি 3 বছৰ গাড়ীখন চলোৱা তাৰপিছত মই লৈ আছো গতিকে সিমানলৈকে আহিছে গতিকে মই ভাবো অসমত মানুহখিনিয়ে ল'লে নিশ্চয় ভাল পাব আৰু যিহেতু আৰু 5 ইয়াৰ্ছৰ ভিতৰত চব ইভিয়ে হ'ব গুৱাহাটীত আপোনালোকে যাব পাৰে গুৱাহাটীত বাছখিনি ইভি কৰিলে অলৰেডি মই নিজে উঠিছো যথেষ্টখিনি ভাল মই এনলিষ্ট সেই বাছৰ ড্ৰাইভাৰ হেণ্ডিমেনক সুধিছো যে আপোনালোকে চাৰ্জ ক'ত দিয়ে তেওঁলোকে জেগা এটা কৈছিলে ত' কিমান টাইম লাগে সুধিলো তেওঁ কৈছে 6 ঘণ্টা লাগে ৰেঞ্জ কিমান দিয়ে বোলে 120 কিলোমিটাৰ দিয়ে এনেকৈ কৈছে গতিকে সেই বাছখিনি যেতিয়া চলি আছে গতিকে প্ৰাইভেটখিনিৰ কাৰণে আমি নিজে সেইখিনি কৰিব পাৰোঁ আমি নিজে চালে অকণ ভাল হয় ধন্যবাদ মানস আপুনি সুখী হোৱাৰ কাৰণে আমাৰো ভাল লাগিল কাৰণ নেক্সট ইভি যেতিয়া আহিব আপোনাৰ নিচিনা গ্ৰাহকে আমাক আৰু ধন্যবাদ মানস